হেল্ল' এভৰিৱান, মই প্ৰিয়াক্ষী মোৰ সৰু মিনি ব্লগটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু এইফালে আমি দুজনী ওলাই আহিলোঁ বজাৰ কৰিবৰ কাৰণে। কাইলৈ যিহেতু মই ঘৰলৈ যামগৈ, সেইটো কাৰণে ভাবিলোঁ মাংস অকণমানকে লৈ আহোঁগৈ। তো সেইবুলি দুইজনী সন্ধিয়া ওলাই গ'লোঁ মাংস অকণমান লৈ আনিবলৈ বুলি। আৰু এইফালে আমি মাংস দোকানো পাই গ'লোগৈ আৰু আমি দুইজনী মাংস ল'লোঁ আৰু লগতে লৈ আনিলোঁ টিংকু চুপাৰীটো। আপোনালোকে খাইছেনে নাখোৱা কমেণ্ট কৰিব দেই, মিঠা চুপাৰীটো। আৰু এইফালে মই আহি লগালগ মাংসটো বনাই ল'লোঁ। দেখিবলৈ ভাল লাগিছেনে বাৰু? লাই শাক আলু দি প্ৰথমতে বনাই লৈছোঁ মই মাংসটো, বিলাহীটো বাৰু পিছত দি দিম। আৰু কাইলৈ যিহেতু যামগৈ সেইটো কাৰণে ভালো লাগিছে অকণমান, বেয়াও লাগিছে। যিহেতু কাজিয়া কৰি থকা লগৰকেইজনী এৰি থৈ গুচি যাব লাগিব, সেইটো কাৰণে অকণমান বেয়া লাগিছে বাৰু। তাৰপিছতে ঘৰলৈ গৈ সিহঁতলৈ মনত পৰিব, নপৰা নহয়। আৰু মই ইয়াতে মাংসত দি দিম এতিয়া বিলাহী। পেচ পাতি থকা এজনী বান্দৰী আছে নহয়, বান্দৰীক এৰি থৈ গুচি যাম। তাই এতিয়া শান্তিমতে সুখীমতে থাকিব মোবাইল চাই চাই। আৰু এফালে মই দেখিছেনে মোৰ ভাতৰ থালি ৰেডি হৈ গ'ল। চবকে অকণ অকণ মাংসও দি দিলোঁ। মাংস বেছি অনা নাছিলোঁ, সেয়াকে অকণ অকণ চবকে দিলোঁ। আৰু এইফালে ময়ো ভাতকেইটা খাই ল'লোঁ। আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট এটা কৰিব। তেতিয়াহ'লে আজিলৈ বাই।